মানে এছিয়াৰ চবতকৈ চাফা গাঁওখনৰ 3 নম্বৰ গাঁওখন আৰু সেইফালে যাব हनुमान चालीसा पाती दिसे गणपति बाप्पा मोरिया मंगल मूर्ति मोरिया मोरिया रे ए हेराल भइनि दिबा गणपति बाप्पा आइ गल मोरिया माने कि ना कामडा होरा আৰু হেতু ওয়াটাৰফলৰ পৰা পানী আহিছে এনেকে এফালে হা আৰু এটো এফালৰ পৰা ওয়াটাৰফল আছে আৰু এফালে আমি যাব লাগিব উখাহু যাইরো কিনু আদর বুকুতে জাগে I don't ever slow up, no I don't take shit I got no love for the fakeness If you wanna play tough and wanna hate this I'll always show up I don't ever slow up, no I don't take shit I got no love for the fakeness If you wanna play tough and wanna hate this I'll always show up and make a statement I don't ever slow up, no I don't take shit I got no বৰ্তমানে দেখা পাইছে ঘামি গৈছো এইডাল তললৈকে বৈ গৈছে দেখা পাইছে তললৈকে বৈ গৈছে তলৰ পৰা ওপৰলৈ খোজ কাঢ়িছো গা একদম পুৰা বুকু হেৰি হৈ গৈছে বহুত ভাগৰ লাগি গৈছে এখন অলপ সিধা চ' লাহে লাহে খোজ কাঢ়ি গৈ থাকোঁ বহুত ভাগৰ লাগি গৈছে চ' এখন বিলাক কষ্ট আপোনালোকৰ কাৰণে কৈছোঁ আপোনালোকক দেখাবলৈ আৰু মই অলপ মন ভাল কৰিবলৈ চ' দেখা পালে ইমান ধুনীয়া দৃশ্য বহুত ভাগৰ লাগিছে কিন্তু কৈ থ'ব মন গৈছিলে সেইকাৰণে ক'লোঁ এতিয়া অলপতো আগলৈ যাম আৰু আছে এইটো আগত গৈ দেখা থাকিম দৃশ্য চাই থাকক ভিডিঅ' তো এতিয়া পালোহি আধা ঘণ্টা জাৰ্ণি কৰি পেলাই আৰু ইয়াতে বহিছোঁ অলপ এইটো আহি পাইছেহি মোতকৈ 20-30 মিনিট পিছত মোকো খাই গাম ধপাই গৈছে তোক বাগে খালে বুলি ভাবিছিলোঁ মাত দিলে কিয় নামাতা মাত শুনা নাই আমাৰ মাত দিলেও বহুত লাহে মই 5বাৰমান মাতিছোঁ সি শুনা পোৱা নাই মই বাঘ চাগে খাই ধৰিলে কৰিব নোৱাৰোঁ মানে এনেকুৱা হৈ গৈছে ওলাই দিওঁ ভাগৰ লাগিছে ইয়াৰ পৰা ওলাই দিওঁ দেৰি হৈছে কম বহি লওঁ অলপ আগে আমি গৈ আছোঁ নাই আমি বহি থাকিলে ব'লা ৰখি দি লাভ নাই যাওঁগৈ গাড়ী চলাওঁতে হেৰি হৈ যাব 2 মিনিটমান বহিলোঁ এতিয়া যাওঁ আৰু ইয়াৰ পৰা এতিয়া ইয়াৰ পৰা যাওঁগৈ এইফালে ৰাস্তা দি গৈছিলোঁ তললৈ সেইফালে ৱাটাৰফলটো আছে আৰু ইয়াৰ পৰা যাওঁ আৰু এতিয়া বহুত ভাগৰ লাগিছে
যাওঁ এতিয়া গাড়ী চলা যাওঁ হেলমেটটো পিন্ধা নাই কাৰণ গৰম লাগিছে চব টুপিটো পিন্ধি লৈছোঁ অলপ হাৱা খাই খাই গৈ যাওঁ এতিয়া জংঘলৰ মাজে মাজে দেৱতা আৰু মই লগৰকেইটা আগত গৈছে এতিয়া আকৌ আৰু ভগৱানৰ ওচৰত এইটোৱে ক'ম যে ভালে ভালে আমি যাৰ পৰা পাবগৈ লাগে মানে দেখিছেনে কেনেকুৱাকৈ গৈছোঁ মানে পাহাৰ এটা কিবা হৈ গৈছে গৈ কুঁৱলী থাকে দেখিছে না ৰ'দ কেনেকৈ আহিছে মজা লাগিছে এইডোখৰত আহোঁতে যে গৈছোঁ মানে ধুপকৈ গৈ গৈছোঁ টাউন ন এতিয়া সেইবিলাক গিফ্ট কিয় দিছে জানা একচুৱেলি এইটো ৰাস্তা খোজকাঢ়ি গাড়ীলৈ আহিব পাৰিছিলে মানে বৰষুণ চৰষুণ দি থাকিলে নোৱাৰি আৰু এইফালে আহিবলৈ আপোনালোকে যদি কাৰ চাই লৈ আহে তেনে কাম নাই আৰু আপোনালোক বহুত ভাগৰ লাগি যাব সেইফালে চাওক ভিউ ओके बंधुসকল বৰ্তমান আজি দেখা পালে দৃশ্যসমূহ তো মই সিদিনাখন কৈছিলোঁ যে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলে মই নেদেখা ঠাই মানুহ আজিলৈকে নেদেখোৱা ঠাইত লৈ যাম আজি দেখা পালে এনেকুৱা ঠাইত কোনো অহা নাই এই জেগালৈ আজিলৈকে কোনো অহা নাছিলে তো দেৱদাই মই আজি আহিলোঁ আৰু দেখুৱালোঁ আপোনালোকক আৰু যদি 1K কৰি দিয়ে ন ইয়াতকৈ আৰু ঘাটনাক মানে জেগাবিলাক লৈ যাম আৰু দেখা পাইছে কাৰ্বি আংলং কেনেকুৱা ডেঞ্জাৰ জেগাত আহিছোঁ তো এইবিলাক কৰিছোঁ কাৰ কাৰণে আপোনালোকক দেখাবলৈ আৰু নিজেও এনজয় কৰিবলৈ আৰু আপোনালোকক দেখাবলৈ তো 1K ছাবস্ক্ৰাইবাৰ প্লিজ কৰি দিয়ক সোনকালে তো তেতিয়া মনটো ভাল লাগিব আৰু তেতিয়া আৰু এনেকুৱা খাতাৰনাক জেগাবিলাক দেখাবলৈ চেষ্টা মানে ভাল লাগিব আপোনালোকক কাৰণ আৰু মানে মনটো ভাল লাগিব যে এনেকুৱা এনেকুৱা জেগাত তো এতিয়া চাওক বিকাশ দাহঁত বা ডিম্পু দাহঁত এনেকুৱা ভাল ভাল জেগা লৈ যায় কিন্তু মানে যিবিলাক জেগা লৈ গৈছে আমি অলৰেডি যোৱা মানে যাব পাৰোঁ জেগা কিন্তু মই এতিয়া যিবিলাক ডেঞ্জাৰ জেগা লৈ যাব বিচাৰিছোঁ সেইবিলাক আজিলৈকে কোনো যোৱা নাই ৱাও আৰু বৰ্তমান কিছু সময় আগত আমি এইখিনি জেগা পাই গৈছিলোঁ আৰু এতিয়া ফাইনেলি এইখিনি গাঁৱৰ এলেকা পাইছোঁ যিয়ে নহওক আৰু এইখিনি মেইন ৱেষ্ট কাৰ্বি আংলং পৰে হয় আৰু এইখিনিৰ পৰা আমি বৰ্তমান গৈছিলোঁ আৰু এইজোপা গছ দেখা পাইছিলোঁ এইখিনি এৰিয়াৰ পৰা গৈছিলোঁ আৰু পালে এতিয়া ওকে বন্ধুসকল এইখিনিতে আমি কেক আৰু বিস্কুট লৈছোঁ দেৱদাই মই ইয়াতে খাওঁ খাই পেলাই এইখিনি যাম আৰু অথনি এইখিনিৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ জেগাখিনিলৈ আৰু সেইখিনি পাইছোঁহি এতিয়া এইখিনিৰ পৰা এতিয়া পূৰাপুৰি নেলিলৈকে যাম তো সেইখিনিৰ পৰা ক'তো নৰখোঁ পূৰাপুৰি যাওঁ এইখিনিতে সেইকাৰণে খাই লওঁ খাই পেলাই গৈ আছোঁ আৰু লগৰকেইটা গৈ আছে লাহে লাহে গৈ আছে আমিও খাই যাম লাহে লাহে যোৱালে আমি পাই যাম গৈ তেতিয়া একেলগ হ'ম তো বাকী মানে এছিয়াৰ চবতকৈ চাফা গাঁওখনৰ 3 নম্বৰ গাঁওখন আৰু সেইফালে যাব পাৰি এইফালে বেছি দূৰ নহয় চাগে এইফালে এতিয়া নাযাওঁ কাৰণ এতিয়া বাজিছে 3:30 আৰু আগলৈ মানে ৰিটাৰ্ণ হ'ব লাগিব তো এতিয়া ৰিটাৰ্ণ হওঁ
পাইছে কেনেকুৱা ডেঞ্জাৰ ৰাস্তা। বৰ্তমান এতিয়া ঘৰৰ অভিমুখে এতিয়া আহি আছোঁ আৰু অনলি এতিয়া দেৱদাই মই আহি আছোঁ আৰু লগত কোনো নাই। লগৰকেইটা মানে অলপ আগত ল'ম বুলি গৈছে, নাজানো কি হয়, বাট ইমান হেৰি কৰি থকা নাই। বাকী দেৱই মই এতিয়া আহি আছোঁ, এটা সাহস আছে কাৰণ মই অকলে নাই, দেৱদা আহি আছে। আৰু তললৈ এনেকৈ আহোঁতে এতিয়া বেছি তেলটো মানে যাব, কাৰণ এতিয়া অফ কৰি আহি থাকিলেও আৰামত দেখা পাইছে। যেতিয়া হেৰিয়াত নাই অহা আৰামত আহিছে। যেতিয়া ওপৰলৈ আহোঁ কষ্ট হয় কাৰণ বহুত হেৰি হৈ যায়, টানি আহিব লাগে। এতিয়া আহোঁতে পূৰা আহি গৈছে। আৰু মোৰ চাওক, মই টেংকি ফুল কৰি আনিছিলোঁ মাইক্ৰ'খনত, এতিয়া 3ডাল কাটা এতিয়াও আছে। আৰু 87 কিলোমিটাৰ এতিয়ালৈকে চলাইছোঁ। এইবিলাক অকণমান দেখাই দিয়া, এয়া দেখা পাইছে 87 কিলোমিটাৰ এতিয়ালৈকে ৰাইড কৰা হৈছে। আৰু ঘৰ পাই কিমান হয় মই দেখাই দিম। মোক টোটেল টাৰ্গেট ধৰাইছিলোঁ 152 কিলোমিটাৰ, বাট বহুত ওপৰত হৈ গৈছে। বাকী চাই থাকক ভিডিঅ'। পাহাৰৰে মাজৰে মাজে আমি, পাহাৰৰে একা বেকা বাটে পনি মই। এইখিনিৰ পৰা আমি গৈছিলোঁ তালৈ আৰু বৰ্তমান এইখিনি পাই লাহে লাহে পলিটো পৰিছে আৰু। অ'কে বন্ধুসকল, এতিয়া চাওক কি নজাৰা। আৰু এইখিনিৰ পৰা আমি গৈছিলোঁ দেৱদা আৰু মই, আৰু এইফালে গৈছিলোঁ মোৰ লগত ৰিপুঞ্জয় আৰু প্ৰাঞ্জলদা গৈছে। আৰু বাকী কেনেকুৱা লাগি আছে এতিয়া? মজা লাগিছে। ইয়াতে অলপ কঁকালটো পোনাইছোঁ মানে আগলৈ যাম এতিয়া। আৰু তাতে আমি বহুত দূৰ ট্ৰেকিং কৰি আহিলোঁ। সেই ভিডিঅ'টো এক্সট্ৰাকৈ দিয়া নাই, সেইকৈ দিয়ে নাজানো। এটা ৱাটাৰফলত গৈছিলোঁ আৰু বহুত ওপৰত গৈছিলোঁ আৰু তললৈ গৈছিলোঁ আৰু ওপৰলৈ উঠাৰ লগে লগে একে মানে কঁকাল চকাল বিষাই গৈছে। এতিয়া মানে যাওঁতে যিমানখিনি কষ্ট হৈছিলে আহোঁতে ইমানখিনি কষ্ট হোৱা নাই। যাওঁতে কিয় কষ্ট হৈছিলে কাৰণ ওপৰলৈ যাবলগীয়া হৈছে। আহোঁতে তেল অফ কৰি পেলাই বা এনেকৈ লাহে লাহে আহি আছোঁ, কিন্তু ফুল পিক আপ দি দিছে। বাকী এতিয়া ঘৰলৈ গৈ থাকিম, ঘৰৰ অভিমুখে গৈ থাকিম আৰু বাকী দৃশ্যবিলাক চাই থাকিব কেনেকুৱা কি হৈ চাই কওক। আজি ভিডিঅ'টো বহুত ভাল লাগিছে মনটো। কিন্তু বৰ্তমান এতিয়া ঘৰৰ অভিমুখে গৈ আছোঁ আৰু অলপ আগত ভিউ পইণ্ট আছিলে, সেইখিনি ভিউ পইণ্ট আমি এৰিছিলোঁ আৰু দেখা পালে আৰু পাহাৰ দেখা পাইছে। সেয়া হ'ল আমাৰ মেঘালয়, হয় মেঘালয়ৰ দৃশ্য দেখা পালে এয়া পায়। আৰু বাকী এতিয়া এইখিনি বহুত ঠাণ্ডা লাগিছে, একদম ব্ৰেকেট চেকেট পূৰা হেৰি কৰি লৈছোঁ আৰু গ্লাছ দেখিছে একদম পূৰা ৰাইডাৰবিলাক পিন্ধি লৈছোঁ। আৰু এতিয়া বৰ্তমান গৈ আছোঁ আগত আৰু চাই থাকক দৃশ্য।
আৰু লগৰকেইটা পালোঁ আৰু আমিকেইটা এনেকৈ একেলগে গৈ আছোঁ। টোটেল 4টা এতিয়া আছোঁ বৰ্তমান। কাৰ্যভৰ আগত গুচি গ'ল, আধা বাটতে আমি হেৰি হৈছিলোঁ, কাৰণ সিহঁতে মানে আগত নাযাওঁ এনেকুৱা কৰিলে খেলি মেলি। সেইবিলাক সকলো বাদ দিছোঁ, যিয়ে নহওক মোৰ লগৰ দুটা পালোঁ। তো ভগৱানৰ কৃপাত পাই গ'লোঁ, কাৰণ এটা জেগাত গ'লে সদায় ইচ্ছা কৰি অহা হয়, মানে এটা পূৰা আশা কৰি অহা হয়। তো এনেকুৱা হৈছিলে যে আমি এইখিনি বাৰ ৰিটাৰ্ণ ঘূৰা অৱস্থা হৈ গৈছিলে। তো মনটো বহুত ভাঙি গৈছিলে। সেই সময়ত ভগৱানৰ কৃপাত মানে এনেকুৱাকৈ আহি পালে সিহঁত দুটা, মোৰ মনটো মানে খুচি আৰু অচিনাকি নহয়, মোৰ একে লগৰ পাৰ্টনাৰ, একে লগৰ থকা। তো সিহঁত দুটা হয় প্ৰাঞ্জল দা আৰু ৰিপুঞ্জ মোতকৈ সৰু হয়, প্ৰাঞ্জল দা মোতকৈ ডাঙৰ হয়। ডাঙৰ কিন্তু একেলগে থাকোঁ প্ৰাঞ্জল দা মই, মানে একে হেৰিয়ে হয়, কিন্তু ইমান পাৰ্টনাৰ নহয়, মানে লগৰ আৰু চিনাকি লগত থাকোঁ, আমাৰ গুবিৰীয়াই হয়। তো বাকী সিহঁতে ঘপককৈ পাই গ'ল আৰু মোৰ মনটো শান্তি লাগি গ'ল। আৰু দেৱদাই মই গুচি গ'লোঁ, তাৰপিছত বাকী সিহঁত ঘূৰি গ'ল। আৰু গৈ পেলাই দৃশ্য দেখা পালে কেনেকুৱা কি নজাৰা গৈছিলোঁ, বহুত ভাল লাগিলে। আৰু যাওঁতে কিমান স্পীডত গৈছিলোঁ তাতকৈ এতিয়া আহোঁতে বহুতখিনি মানে স্পীড কম। তো মজা লাগি আছে। তো বাকী দৃশ্য চাই থাকক আৰু এনজয় কৰক। তেখেত আমাৰ ৰিপুনে ফটো উঠিবলৈ ৰখিছে। কেনেকুৱা লাগি আছে? ধুনীয়া ন? ঠাণ্ডা লাগিছে ন? নাকটো অকণ শুবা মাৰি ধৰিছে, কাৰণ ইয়াত কাৰ্বি আংলঙত আহিছে আৰু একদম পূৰা নেচাৰেল জেগা। তাত দেখিছে ফটো উঠিবৰ কাৰণে মজা। আৰু এইফালে ভিউ পইণ্ট চাওক, এইফালে কি মজা। এফালে বেলিটো চাওক, ৱাও, আকাশখন চাওক, স্কাইখন, ৱাও আমেজিং। লোকেশ্যন চাওক। আৰু এইফালে ইয়াত দেখা পাইছেনে গছবিলাক কেনেকুৱাকৈ আছে, মানে ভালকৈ যিবিলাক চকুত দেখিছোঁ ন, সেইবিলাক এতিয়া আপোনালোকে কেমেৰাত দেখাব পৰা নাই। কিন্তু মজা OMG ৱালা লোকেশ্যন। আৰু এইখিনিত মানে মজাকৈ ফটো উঠিলোঁ। আৰু ফটোবিলাক যদি চাব বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰি ল'ব। আৰু চাওক অমেজিং। এতিয়া আমি কাৰ্বি আংলঙৰ পৰা ওলাম আৰু মানে পাহাৰীয়া জেগাৰ পৰা ওলালোঁ, মানে ডেঞ্জাৰ এৰিয়াৰ পৰা ওলাই আহিলোঁ। মানে মানুহ চানুহ বহুত কম, এইবিলাক জেগাৰ পৰা ওলাই আহিলোঁ। এতিয়া মানুহৰ ঘৰ আগত আছে, আগত হ'ব আৰু তাৰপৰা মানে বহুত জেগাৰ পৰা ওলাই আহিলোঁ, বহুত ভাল লাগিছে। ঘৰত কমি আছে আৰু আমাৰ আগত মোৰ লগৰ পাৰ্টনাৰকেইটা আছে। গৈ আছোঁ আৰু এতিয়া আমি কাৰ্বি আংলং গেট পাৰ হ'লোঁ। এতিয়া কাৰ্বি আংলং ইয়াৰপৰা অ'কে বন্ধুসকল, বৰ্তমান দেখা পাইছে এয়া হ'ল নেলি, হয়। এয়া বৰ্তমান এতিয়া ইয়াত আছোঁ নেলিত, হয়। আৰু এইটো ৰাস্তাতে যদি যায় তেনেহ'লে আপোনালোকে গৈ পাব উমচাই, হয়। উমচাই গৈ পাবগৈ। আৰু বৰ্তমান আমি গৈ আহিলোঁ দেৱদাই দেৱদা কেনেকুৱা লাগিলে? মজা ন? একদম বঢ়িয়া লাগিলে। আৰু এতিয়াও মানে ভাগৰটো লগা নাই, ইমান লগা নাই। ঠাইৰ পৰা আহিছোঁ আমি, মজা ঠাইৰ পৰা আহিলোঁ। আৰু মানে মজা লাগি গ'ল। আৰু যিমান কষ্ট ন, কষ্টফল সদায় মিঠা। তো কষ্টফল আজি পালোঁ আৰু ভগৱানে কৃপাত আজি ধুনীয়া ঠাইৰ পৰা আহিলোঁ। একদম কোনো হেৰি নহয়। তেতিয়া এইটো টাইম হৈছে এতিয়া বৰ্তমান 4টা, আৰু আমি 4টা বজাত এতিয়া পাইছোঁ। 4টা বাজিবলৈ এতিয়াও 10 মিনিটমান আছে, কিন্তু 4টা বজাৰ মুহূৰ্তত পাই গ'লোহি। একদম ডেঞ্জাৰ জেগাৰ পৰা আহি পালোহি। তো ইয়াৰ পৰা এতিয়া ফাই যাওঁ আৰু দেৱদাক থৈ পেলাই ফাই ঘৰলৈ যাওঁ। বাকী ঘৰত গৈ পেলাই কথা পাতিম আৰু দেৱদাক থৈ পেলাই যদি অলপ পাৰোঁ শ্বট লৈ পেলাই কম।
চাইডে দেখা পাইছে ইয়াত জুঙাল পলসু গড় হয় অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ আপোনালোকে ভিডিঅ' কৰি চাব পাৰিব কেনেকুৱা কি ইয়াত দেখা পাইছে ৱাও কমেডি অলৰেডি ভিডিঅ' বনোৱা হৈ আছে আপোনালোকে যদি চোৱা নাই চাই ল'ব পাৰিব বাকী তাৰপৰা গৈ থাকোঁ আৰু দেখাই নাথাকোঁ জলদি অ'কে বন্ধুসকল এতিয়া পালোহি দেৱতাহঁতৰ ঘৰ ওচৰত পালোহি ৰহা মানে দেৱতা ঘৰ মানে ৰহাত পালোহি আৰু এতিয়া সময় হৈছে 4টা 45 ন 4টা 45 হৈছে আৰু আমি মানে ৱাটাৰফলটো গ'লোঁ এতিয়া গৈ ধুনীয়াকৈ আহি একে সন্ধিয়া টাইমত আমি মানে যেনেকৈ নহওক আমি ধুনীয়াকৈ ঘৰত পাই গৈছোঁ যেনেকৈ নহওক একদম তাৰ ৰাস্তা মানে তো তাৰ আগত কাৰ্যপদ আহিছিলে কাৰ্যপদ বিবেকহঁতে সোনকালে ঘূৰি দিলে তো সিহঁতে ঘূৰি পেলাই 3টা মানত পাই গৈছে ন কিন্তু আমাতকৈ মানে 2 ঘণ্টা এতিয়া 4:45 হৈছে হয়নে কিন্তু গৰমৰ দিন অহা হয় এতিয়া মানে দিনে হৈ থাকিলে দিন কাৰণে এতিয়া সোনকালে অলপ ৰাতি হয় সেইকাৰণে এতিয়া গধূলি নিচিনা হৈ গৈছে যিয়ে নহওক মানে সিহঁত অকণমান আগত আহিলে যদিও মানে অলপ সোনকালে যদিও পাইছেহি কিন্তু আমি অলপ দেৰিকৈ পাইছোঁ যদি আমাৰ মনটো ভাল লাগিছে কাৰণ আমি জেগাটো পাই আহিলোঁ ত' কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব ইমান ধুনীয়াকৈ ভিডিঅ'টো কৰিলোঁ কষ্ট কৰি ইমান জেগাত গৈ একদম লাইক কৰি দিব আশা কৰিলোঁ এতিয়া মানে গৈ পেলাই বিচনাত এনেকৈ বাগৰি দিব ময়ো গৈ একে শুয়ে দিমগৈ দুদিন ৰেষ্ট ল'লেহে মানে ভাল লাগিব পাহাৰীয়া জেগা আৰু ট্ৰেকিং কৰি পেলাই মানে বহুত তললৈ গ'লোঁ আকৌ ওপৰলৈ উঠিলোঁ বহুত কষ্ট সেইখিনি হ'ল কষ্টৰ ফলত এটা ৱাটাৰফলো ধুনীয়া দেখিলোঁ তো এইফালে চাওক মোক কিলোমিটাৰ হ'লে দেখা দিছোঁ ভালকৈ নেদেখা নাপাব ঘৰত গৈ পেলাই ভালকৈ দেখা দিম এতিয়া এনেই কিলোমিটাৰ ওলাইছে ৰহালৈকে 140 কিলোমিটাৰ আৰু বৰ্তমান আৰু আছে মোৰ ঘৰলৈকে তো ঘৰ পাই পেলাই কিমান কিলোমিটাৰ হয় মই দেখাই দিম দেখাই পাই ओके बंधुসকল চাওক কিলোমিটাৰ 153 মানে 4 হ'লহি আৰু বৰ্তমান ঘৰ পালোহি হোম আৰু বাকী তাৰপিছত কথাখিনি ক'ম কি ক'ত বাট 154 মানে ধৰিছিলোঁ 152 কিলোমিটাৰ কিন্তু 153 মানে 8 আছে এফালে 0.8 4 হয় টোটেল আৰু ফাইনেলি এতিয়া টাইম হৈছে 5টা আৰু বৰ্তমান ঘৰ পালোহি বাকীখিনি কৈ থাকিম তো বন্ধুসকল দেখা পালে আজি এই দৃশ্য তো বহুতখিনি ভাল লাগিলে আজি ৰাইডটোত আৰু গম পালে কিমান দূৰ আৰু টোটেল 154 কিলোমিটাৰ হয় 154 কিলোমিটাৰ ৰাইড হৈছে টোটেল আপ টু ডাউন হয় টোটেল যাওঁতে আৰু আহোঁতে মিলি পেলাই টোটেল মিলি পেলাই 154 কিলোমিটাৰ ওলাইছে 153.8 হৈছে টোটেল ধৰি লৈছোঁ 54 কাৰণ হেৰি হৈছে অলপ ফলত তো বহুত ভাল লাগিলে আপোনালোকৰ কাৰণে কষ্ট কৰি ইমানখিনি ভিডিঅ'ত ধুনীয়াকৈ দেখালোঁ তো আপোনালোকে যদি সেইখিনি জেগাত যদি যাব বিচাৰে মানে এনেকুৱা জেগাতে তো তেনেহ'লে মোৰ কণ্টেক্ট কৰিব পাৰে ইনষ্টাগ্ৰামত হয় ইনষ্টাগ্ৰামত গৈ পেলাই কোনখিনিলৈকে গৈ পেলাই আপোনালোকে সেইখিনি বাট খোজকাঢ়িব লাগিব গম পাব তো তাৰ কাৰণে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব আৰু মেছেজ কৰিব কণ্টেক্ট কৰিব আৰু লগতে যদি মোৰ এইবিলাক টিপছ ভিডিঅ' টেকনিকেল এইবিলাক টিপছ দিওঁ মানে ইউটিউবৰ ক্ষেত্ৰত বা আপোনাৰ যদি কিবা প্ৰব্লেম হৈ থাকে মানে ইউটিউবত যদি কিবা বুজি পোৱা নাই বা এনেকুৱা বস্তুবিলাক মিলাবলৈ মানে যিবিলাক ছেটিং বা এডিটিং যদি মিলাব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে কেনেকুৱা কি তো মোক সেইবিলাক কথা প্ৰশ্নবিলাক সুধিব বিচাৰিব পাৰে তেনেহ'লে মই সেইবিলাক এনচাৰ দিম কেনেকুৱাকৈ কৰিব লাগে তো তাৰ কাৰণে ইনষ্টাগ্ৰামত গৈ পেলাই ফ'ল' কৰি লওক আৰু বাকী মেনশ্যন কৰি বা মোক ডাইৰেক্ট মেছেজ কৰিলেও ৰিপ্লাই পাব তো বাকী আজিলৈ ইমানে আছিলে কষ্ট মোৰ বা ভগৱানৰ মৰম আপোনালোকৰ তো আজিলৈ এৰিলোঁ বাই জয় অসম सफर कैसा है ये सफर मंजिलों